আৰু নমস্কাৰ, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আকৌ ৰাতিপুৱা শুই উঠিয়ে গা পা ধুই যোৰহাটৰ পিনে ওলাইছো কাৰণে কামটো বন্ধ হয় দেখা যাওক বাৰু। তাৰপাছত আজি ৰাতিপুৱা অলপ বৰষুণ দিছিলে, এতিয়া ৰ'দেই দিছে। এই ৰ'দটো চাওক, এই ৰ'দটো আপোনালোকৰ আগতেও দেখুৱাইছো, যদি মই এতিয়া গৈ আছো সেইকাৰণে দেখুৱাইছো এবাৰ। চাওক, ভাল লাগে ৰ'দটো আহি। আৰু এইপিনে গ্ৰীনেৰী দুইটা চাইডে গ্ৰীনেৰী আছে, বহুত দূৰলৈকে সেইপিনেও চাব পাৰে। পাহাৰতো গছ আৰু এইটো ধুনীয়াকে এনেকে গছবোৰ লগাই থোৱা হৈছে। এতিয়া আহি আহি অকমান এটা জেগাত ৰখিছো, কিবা এটা খাই যাওঁ বুলি। আৰু বতৰটো আজি ঠিকে আছে। আৰু এইটো চাওক বতৰটো, ইয়াতে গাড়ীখন ৰখাই লৈছো, এইটো বতৰটো ঠিকে আছে। আৰু আমি যিখনত ৰখিছো এখন ভোগালী জলপান ৰংমন বুলি, ইয়াত ফাৰ্ষ্ট টাইম সোমাইছো। মানে লাইট কিবা এটা চাহ তাহ খাই লওঁ, তাৰপৰা আকৌ যোৰহাটৰ পিনে গতি কৰিম। সেয়াই আৰু চাহ লৈ গৈছো, চাহ খাই লৈছে। আৰু এইখনত পৰিৱেশটো চাওক, এইখন ৰংমন দেখো ইয়াতে। ইয়াতে চাহ, তাৰপৰা পেটিছ, এই পনীৰটো মোক দিব। এইটো পনীৰ পেটিছ, এইটো পিঁয়াজ পেটিছ, এইটো খাই লওঁ, তাৰপৰা আকৌ যাম। আপোনাৰ ৰংমন, আৰু ইয়াত আপোনাৰ বেকাৰী চিষ্টেমত পোৱা যায়, ইয়াতো মিক্সাৰো পোৱা যায়। আৰু এইপিনে পিছপিনে এখন ৰিচৰ্ট বনাই আছে, এখন দেখিছে নে? ৰিচৰ্ট। আৰু ইয়াৰ লোকেশ্যনটো আপোনাৰ, এখেত হৈছে অ'নাৰ। আপোনাৰ নামটো এনে কৈ দিবচোন। এখন ৰিচৰ্ট বনি আছে এতিয়ালৈকে। এনে কিমান দিন মান লাগিব আপোনাৰ বোলে এষ্টিমেট? 6 months ভাবিছো। 6 months ন? এখন দেখিছেন ৰিচৰ্ট বনি আছে। আৰু এইখন হ'লহে আপোনাৰ এখন বেকাৰী, ইয়াত চাহ তাহ পোৱা যাব। এইখন ৰিচৰ্ট, ইয়াত থকা মেলা চিষ্টেমো পাব। ৰিচৰ্টত যিখিনি সুবিধা পায় তেনেকুৱা ধৰণৰ সুবিধা হ'ব। আৰু ধৰি লওক 6 মাহমানৰ এতিয়া আমাৰ গাৰ্ডেনিঙৰ কাম ষ্টাৰ্ট হৈছে। আচ্ছা ৱেষ্ট বেংগলৰ পৰা মানুহ আহিছে। আচ্ছা আচ্ছা। তেখেতৰ আকৌ গাৰ্ডেনিঙৰ কাম ৰিষ্টাৰ্ট হ'ব। তো আমি আপোনাৰ 35টা ৰয়েল প্লাম লগালো, আচ্ছা। আৰু 35টা ফাইকাছ লগালো। এতিয়া লাষ্ট 8 তাৰিখৰ পৰা আকৌ চিলড্ৰেনৰ পাৰ্কৰ কাম ষ্টাৰ্ট হ'ব। আচ্ছা। এইখনে আমি এতিয়া যোৰহাটলৈ গৈ আছো। এইখনতে সদায় দেখি থকা হয়, কিন্তু ৰখা নহয়। আজি ৰখিলো, তেনেকে খালো, আৰু অ'নাৰজনকো লগ পালো। সেইকাৰণে ভাবিছো আপোনালোকক অলপ দেখুৱাই দিওঁ বুলি ভাবিলো। আপোনালোকে ইয়াত আহিব পাৰে। আৰু ইয়াৰ কামখিনি চলি আছে এতিয়া বৰ্তমান। হৈছে ৰংমন, ইয়াত ভোগালী জলপান বুলি এনেকে মৰা আছে, ইয়াত পুৰা আছে। আৰু এইটো একদম বাইপাছৰ মুখতে হয়, মানে যিটো ডিব্ৰুগড়ৰ পৰা যোৰহাটলৈ যোৱা একদম বাইপাছৰ মুখতে আপোনালোকে দেখিবই সেইখন। আমি গাড়ীখন উলিয়াই লওঁ, এতিয়া ইয়াৰ পৰা যাওঁ বোলো। এতিয়া আকৌ আহি এই যোৰহাট পাইছোহি। যোৰহাট পালেহি। এতিয়া আপোনাৰ হৈছে ৰাতিপুৱা 11টা বাজিব হৈছে। আৰু এইটো শ্ৰী শ্ৰী শব্দ দিয়ে। যোৰহাটৰ এইপিনে ট্ৰাক ষ্টেণ্ড পাইছোহি। এইখিনিতে পুৰা ভিৰ হয়। তাতো এটা বিজনেছ এৰিয়াত যোৰহাটৰ। আৰু এইপিনে হ'লচেলৰ দোকানবোৰ আছে, আপোনাৰ ৰং টিং আদিৰ এইপিনে দোকানবোৰ আছে। আৰু এইটো চাইডে আছে। এইপিনে আপোনাৰ বিশ্বকৰ্মা পূজা, দুৰ্গা পূজা হয়। যোৰহাটৰ এই বৰালি পাইছোহি। বৰালি মুখতি গৈ অলপ দেৰি ৰখো কৰবাত, তাৰপৰা এটা কাম আছে, কামলৈ যাম আপোনালোকক। এইটো যোৰহাটৰ বিখ্যাত গড়আলি। মই আপোনালোকৰ আগতে দেখুৱাইছো, কিন্তু আজি আহিছো কাৰণে আকৌ দেখুৱাই দিছো আপোনালোক। যোৰহাট আহি পালো। যোৰহাট আহি পাই গাড়ীখন ৰখাই এইটো বন কাৰ্যালয়ৰ ওচৰত। এইখিনিতে অলপ ৰখো বুলি ভাবিছো। তাৰপৰা মানুহ এজনক লগ কৰিবলৈ আছে, 12টা বজাৰ পিছতহে হ'ব প্ৰিন্সিপাল। আৰু এইখন চেৰী গাৰ্ডেন। ইয়াতে অকমান ৰখো, লাইট কিবা এটা খাই
তাৰপৰা আকৌ যাম আৰু এইখন হৈছে এম-মাৰ বজাৰ। এইটো এটা মল। এতিয়া এই যোৰহাটৰ ঐতিহাসিক মিঠা পুখুৰী, এইটো মিঠা পুখুৰী বুলি ক'লে বহুতে জানে আৰু এইটো ৰোডটো সেইকাৰণে মিঠা পুখুৰী নামে জনাজাত। সেইকাৰণে ইয়াতে গাড়ীখন ৰখাই অলপ কিবা এটা খাই লওঁ, মানুহটো লগ পোৱা নাই। এতিয়া পিছবেলা কি হয় চাওঁ, নহ'লেবা আকৌ কাইলৈ আহিব লাগিব। এই চৌকা, এইখন চৌকা ইয়াত আগতেও খাইছো, আজিও এতিয়া কিবা এটা খাই যাওঁ বুলি চৌকাত আহিছো। আজি ভেজ থালি, বৃহস্পতিবাৰ যিহেতু ভেজ থালি লৈ লৈছো সেইকাৰণে। আৰু এইকেইটা দেখিছে না আইটেম, ভাইটি ইয়াত লৈছে, মই ইয়াত লৈ লৈছো। তো এতিয়া খাই লওঁ। ইয়াত মানুহ আজি ফুল হৈ আছে দেখিছে না। খাই বৈ আহিলো, খাই বৈ আহি এতিয়া অকণমান যাওঁ, কি কৰো ভাবিলো। আৰু আজি হ'ল 5 ছেপ্টেম্বৰ, আজি হ'ল শিক্ষক দিৱস। এতিয়া সকলো শিক্ষকক মোৰ পিনৰ পৰা বহুত বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু এইপিনৰ পৰা এতিয়া যাওঁ। এতিয়া একো কাম নাই বুলি ভাবিছো, অলপ দেখি গ'লো তাৰপৰা চিনেমা এখনকে চাওঁ বুলি ভাবিছো। এইফালে ইলি হলত আহিছো, চিনেমা এখন চাওঁ। আৰু ইলি হলটো দেখিছো আগতকৈ বহুত বেছি ভাল কৰিছে। আৰু এইপিনৰ পৰা বাহিৰৰ পিনৰ পৰা পিনে সিহঁতক ধুনীয়া কৰি দিলে, এইপিনে এখন দেখিছে পৰিচয় চিনেমাৰ ইণ্টাৰভেল হৈছে। আৰু ইলি হলৰ আপোনাৰ এনেকুৱা এই টপত দেখিব একদম গ্লাছৰ হেৰিত ভালকে দেখা নাই আপোনাৰ। এইটো হলটো চাউণ্ড ধুনীয়া লাগিছে। আৰু এইপিনে পপকৰ্ণ গৈছে, এটা স্নেক গৈছে, ওপৰত এনেকে মুঢ়া আছে, পোষ্টাৰ মাৰি থৈছে। এইখন আমি চাইছো ৰাতি অলমষ্ট 9টামান বাজিলে। এতিয়া অকমান এনেই যোৰহাটৰ ৰাস্তাত অকমান হেৰি কৰিছো, ঘূৰিছো। ঘৰলে যাম, ঘৰলে গৈ তাৰপা আজিও কেছটো ইমান নহ'লেগে, কাইলে কি হয় আকৌ জনাম। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰো। আশা কৰো ভাল লাগিলে। যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ' লৈ কাইলৈ আকৌ উপস্থিত হ'ম। আজিলৈ ইমানতে, বাই বাই। এতিয়া গৈ আছো আৰু ৰাতি নাজাৰাটো অলপ চাই লওক। লাইট বেছি নাই, ইমান দেখা নাই আৰু।